আপোনাৰ জন্মকুষ্ঠিত ৰাহু কেনেধৰণে আছে, ৰাহু লগ্নত আছে নেকি? যদি লগ্নত ৰাহু আছে তেতিয়াহ'লে আপোনাৰ কি ধৰণৰ কি কামৰ লগত ইনভলভ কৰিব, এই বিষয়ে আজি অলপমান আলোচনা কৰিব চেষ্টা কৰিম। আপোনাৰ লগ্ন যিয়েই নহওক, যদি লগ্ন ৰাহু পজিটিভ হৈ আছে তেতিয়াহ'লে আপোনাৰ ৰিজাল্ট বেলেগ এটা ধৰণে দিব, আৰু যদি নিগেটিভ হৈ আছে তাৰ ৰিজাল্টটো বেলেগ ধৰণে দিব। যদি লগ্ন ৰাহু নিগেটিভ হৈ আছে তেতিয়াহ'লে আপোনাক অদ বনাব, আপোনাক লেতেৰা পিটা কৰি ৰাখিব, আপুনি কাৰো কথা নুশুনিব, ঘৰখনৰ কথা নুশুনিব, ঘৰত দেৰিকৈ সোমাব, মদ মাংসৰ লগত জড়িত হৈ পৰিব, পৰস্ত্ৰীৰ প্ৰতি আপোনাৰ নজৰ আহিব। তাৰোপৰি যেতিয়া লগ্নৰ ৰাহুৰ দশা চলিব, ক'ৰবাত নহয় ক'ৰবাত আপুনি পুলিচ কেছ বা লিটিগেশ্যন এনেকুৱা ধৰণৰ কামৰ লগত আপুনি ইনভলভ হৈ যাব, যাৰ কাৰণে আপোনাক পুলিচ থানাৰ লগত বা লকআপত যোৱাৰ সম্ভাৱনা বেছি দেখা পোৱা যায়। তাৰোপৰি লগ্ন ৰাহু যদি নিগেটিভ হৈ আছে, ছাডেনলি আপোনাৰ চাকৰিৰ পৰা আপুনি হাত ধুব লগা হ'ব পাৰে, চাকৰিৰ পৰা হঠাৎ আপোনাক উলিয়াই দিব পাৰে। তাৰোপৰি লগ্ন ৰাহু যদি নিগেটিভ হৈ আছে তেতিয়াহ'লে ছুইচাইডেল থটছ আহিব পাৰে। তাৰোপৰি আপুনি ভগৱানৰ প্ৰতি বিশ্বাসী নহ'ব, মা দেউতা বা ঘৰৰ মানুহে ভগৱানৰ প্ৰতি বিশ্বাস থাকিলে আপুনি তেওঁলোকক ইটিকিং কৰিব। এনেকুৱা ধৰণৰ বিভিন্ন কথা দেখা পোৱা যায় যে লগ্নৰ ৰাহু যদি নিগেটিভ হৈ আছে তেতিয়াহ'লে আপোনাক বেয়া কামৰ প্ৰতি ইনভলভ কৰিব, ভাল স্পিৰিচুৱেল গ্ৰ'থ আপোনাক নিদিব। তাৰোপৰি ভগৱানৰ প্ৰতি বিশ্বাসী নহ'ব, তাৰোপৰি আপোনাক ভাই ককাইৰ পৰা আপুনি দূৰত থাকিব, কাৰো কথা আপুনি নামানিব, সকলোৰে কথা অগ্ৰাহ্য কৰিব, লগৰ বন্ধুহে ভাল লাগিব, ঘৰৰ মানুহখিনি ভাল নালাগিব। তাৰোপৰি ৰাতি দেৰিকৈ ঘৰত আপুনি সোমাব। তাৰোপৰি আপোনাৰ হেল্থৰ ইছ্যু দেখা পোৱা যায় যে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ পিঠিৰ বিষ, মাথাৰ বিষ, মাইগ্ৰেইন পেইন, পাইলছৰ প্ৰব্লেম, পায়খানাৰ টান বা কনষ্টিপেশ্যন হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা বিভিন্ন আপোনাৰ ৰোগৰ লক্ষণ আপোনাৰ শৰীৰত দেখা পোৱা যায়। কিন্তু লগ্ন যদি পজিটিভ, লগ্ন ৰাহু যদি পজিটিভ তেতিয়াহ'লে কি হয়, লগ্ন ৰাহু যদি পজিটিভ, লগ্ন যদি ৰাহু উচ্চ হৈ আছে তেতিয়াহ'লে আপোনাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে আপুনি ক'ৰবাত নহয় ক'ৰবাত নেম ফেম ছাকচেছ আপোনাৰ লাইফত আপুনি দেখিবই 100% ই সত্য। কাৰণ ৰাহুৱে আপোনাক, যদি ৰাহু পজিটিভ আছে, ৰাহুৱে আপোনাৰ লাইফত নেম ফেম খ্যাতি সকলোখিনি দিব, আপোনাক এনেকুৱা এটা স্থানত লৈ যাব যে আপুনি কেতিয়াও ভবা নাছিল যে মই আজি এইটো স্থানত কিয় আছোঁ, ছাডেনলি আপোনাক নেম ফেম দি দিব। আৰু এটা আপুনি গ'ল ছেট কৰি, নিজে গ'ল ছেট কৰিলে, লগ্ন ৰাহু যদি পজিটিভ থাকে সি আনক কেতিয়াও চান্স নিদিয়ে, সেই চান্সটো তেওঁ নিজে ল'ব যে মই লোকক কিয় চান্স দিম, সেই কামটো মই নিজে কৰোঁ, আনৰ ওপৰত মই কিয় বিশ্বাস কৰিম, লোকক কেতিয়াও বিশ্বাস নকৰে, তেওঁ সদায় নিজৰ কথা চিন্তা কৰিব আৰু নিজক এনেকুৱা এটা স্থানত লৈ যাব যে আনে ৰৈ ৰৈ চাব তেওঁৰ কাৰণে। লগ্নৰ ৰাহু যদি পজিটিভ আছে তেতিয়াহ'লে আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি নিজেই যথেষ্ট কৰ্মৰ যোগেদি, ভাল কামৰ যোগেদি আপুনি নেম ফেম পাব। তাৰোপৰি লগ্নৰ ৰাহু যদি পজিটিভ আছে তেতিয়াহ'লে আপুনি প্ৰসিদ্ধি পাব, মিডিয়া হাউচৰ লগত, ভাল হাই প্ৰফাইল মিডিয়া হাউচত আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত আপুনি তাতে ভাল এটা কামৰ লগত জড়িত হৈ পৰিব, ভাল ব্লগাৰ হ'ব, ভাল ইউটিউবাৰ হ'ব, নেম ফেম থকা কোনো পডকাষ্টাৰ হ'ব, আপুনি পডকাষ্ট কৰিব। তাৰোপৰি NGO, যিকোনো ভাল NGO যি গোটেই বিশ্বতে বা গোটেই ভাৰতবৰ্ষতে বা গোটেই অসমতে খ্যাতি লাভ কৰিছে, তেনেকুৱা কোনো NGOৰ লগত জড়িত হ'ব। তাৰোপৰি আপুনি সামাজিক কামৰ লগত জড়িত হ'ব পাৰে। আনহাতে আন এটা বস্তু দেখা পোৱা যায় যে লগ্নৰ ৰাহু যদি পজিটিভ আছে তেতিয়াহ'লে টেকন'লজিৰ লগত জড়িত হ'ব, অনলাইন ৰিলেটেড বিজনেছ কৰিব, বিদেশৰ পৰা পইচা অহাৰ সম্ভাৱনা আছে। তাৰোপৰি ট্ৰেডিঙৰ ব্যৱসায়, ফাইনেন্সিয়েল যিকোনো কামৰ লগত, ফাইনেন্সৰ লগত জড়িত হ'ব। তাৰোপৰি যিহেতু আজিৰ সময়ক ৰাহুৰ সময় বুলি কোৱা হৈছে, আজিৰ সময়ক যি কলিযুগক ৰাহুক প্ৰাধান্য দিয়া হৈছে, গতিকে ৰাহুৱে কয় যে তুমি টেকন'লজি কামৰ লগত তুমি যদি জড়িত হৈ যোৱা, ভাল এটা গ'ল ছেট কৰি লোৱা, তেতিয়াহ'লে মই তোমাক চব খোজ দিম। আইফোনটোৰ কথাই আপুনি ভাবকচোন, আইফোনটো কোনোবা টেকন'লজাৰেতো সেইটো উলিয়াইছিলে, তেওঁতো তাতে বিভিন্ন সময় দি পেলাই তাক উদ্ভাৱন কৰিছিলে, নহয় জানো? গতিকে আজি গোটেই বিশ্বই আইফোন বুলি ক'লে সকলোৱে পাগল, সকলোৱে এটা মনত শুধৰণি থাকে যে মোৰ যদি আইফোন এটা থাকিলেহেঁতেন বা মই যদি আইফোনটো ল'ব পাৰিলোহেঁতেন। গতিকে আইফোনটোৰ কথাই আপুনি ভাবকচোন, কোনোবা এজন ভাল মানুহেইটো যাৰ ৰাহু উচ্চ আছে তেওঁইতো বনাইছিল চাগে আইফোনটো। গতিকে আইফোনেই হওক বা মাইক্ৰ'ছফ্টে হওক বা অন্য যিকোনো ছফ্টৱেৰে হওক বা ৱেবছাইট ডিজাইনাৰে হওক,
ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ জন্মকুষ্ঠিতে হওক বা লগ্নতে হওক ৰাহু উচ্চ হৈ থাকিব। আৰু ৰাহুৱে উচ্চ যি ফল তাৰ কেতিয়া দিব? যেতিয়া দশা ভাল থাকিব, যেতিয়া ৰাহুৰ দশা চলিব তেতিয়া তেওঁক সেইখিনিলৈ লৈ যাব যিটো গ'ল তেওঁ আগতে ছেট কৰি থৈছিলে। গতিকে ৰাহুক আমি বেয়া বুলি যে কওঁ সেইটো আচলতে সকলোতকৈ ডাঙৰ ভুল। আৰু ৰাহুৰ উপায়, ৰাহুৰ বিধান, ৰাহুৰ দান যেতিয়াই তেতিয়াই কৰাটো উচিত নহয়। কাৰণ ৰাহু যদি আপোনাৰ নিগেটিভ হৈ আছে তেতিয়াহ'লেতো আপোনাৰ কাৰণে ভাল, আপুনি দান কৰিছে তাৰ পৰা আপুনি ভাল ফল পাব। কিন্তু ৰাহু যদি পজিটিভ হৈ আছে তেতিয়াহ'লে আপুনি যদি দান কৰিছে তেতিয়াহ'লে ৰাহু আৰু উইক হৈ যোৱাৰ চান্স আছে, যে ইচ্ছা শক্তিটো কমি যাব আপোনাৰ। আগতে আপুনি যি এগ্ৰেছিভলি ভাল কামৰ লগত ইনভলভ হৈ আছিলে সেই ইচ্ছা শক্তিটো কমি যাব। ৰাহু নিগেটিভ হৈ থাকিলে বেয়া কামৰ প্ৰতি এগ্ৰেছিভ বনাব। আৰু ৰাহু যদি ভাল হৈ থাকে, লগ্নৰ ৰাহু যদি উচ্চ হৈ আছে তেতিয়াহ'লে আপোনাৰ ভাল কামৰ প্ৰতি আপোনাক উচ্চ আকাংক্ষী কৰি তুলিব, আপোনাৰ ভাল কামৰ লগত এগ্ৰেছিভ কৰিব। ৰাহু যাৰ লগ্নত উচ্চ হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত IIT-তে হওক বা চাইণ্টিফিক কামৰ লগত তেওঁলোকে ৰিচাৰ্জ ৰিলেটেড কামৰ লগত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে জড়িত হৈ যায়, টেকন'লজি ৰিলেটেড ৰিচাৰ্জ কামৰ লগত জড়িত হৈ যায়। আজি নাচাত যোৱা মানুহসকল তেওঁলোকৰ কথাই ভাবকচোন, কিমান সাহসেৰে কিমান এগ্ৰেছিভলি তেওঁলোকে সেই কামৰ লগত ইনভলভ হৈছে, টেকন'লজিৰ লগত ইনভলভ হৈছে। গতিকে যদি আপোনাৰ লগ্নৰ ৰাহু উচ্চ হৈ আছে তেতিয়াহ'লে আপুনি ভাল কামৰ লগত জড়িত হৈ যাব। আপুনি ঘৰৰ মানুহখিনিক সমানে মৰম কৰিব, আপুনি যিমান নিজক ভাল পায় সিমানে ঘৰৰ মানুহখিনিকো আগুৱাই লৈ যোৱা চেষ্টা কৰিব। আপোনাৰ বন্ধুবৰ্গও খুব ভাল হ'ব, যোনে আপোনাক সহায় কৰিব। আৰু আপুনি কিছু ক্ষেত্ৰত দেখা পায় যে অলপ চেলফিছ হয়, তথাপি কিন্তু মানুহৰ ভালেই বিচাৰিব। আৰু যিসকলৰ ৰাহু নিগেটিভ তেওঁলোকে চেলফিছ হ'ব অকল নিজৰ প্ৰফিটৰ কাৰণে। আৰু তেওঁলোকক যেতিয়া কোনোবাই বুজাব যায় তেওঁলোকে বেয়া শব্দ, শ্লাইং লেংগুৱেজ ইউজ কৰি তেওঁলোকক গালি পাৰিব। লোকৰ ভাল দেখিব নোৱাৰিব, লোকৰ ভাল দেখিলে জেলিয়াছ ফিল কৰিব, লোকৰ ভালৰ কাম দেখিলেই তেওঁলোকে সেই ভালটোক বেয়া কৰিব চেষ্টা কৰিব। গতিকে লগ্নৰ ৰাহু পজিটিভ হৈ আছে নে আপোনাৰ নিগেটিভ হৈ আছে এই কথা আপুনি জনা খুবেই দৰকাৰ। বন্ধুসকল, এই কথাখিনি আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আপোনাৰ বন্ধু মহলৰ মাজত বা ফেমিলি গ্ৰুপত এই আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে আগলৈ কেনেধৰণৰ ভিডিঅ' বা কেনেধৰণৰ কথা আপোনালোকে জানিব বিচাৰে এই বিষয়ে আপোনালোকে মোক কমেণ্টত জনাব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক বাটনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ থাকিলে।